Hello students, in today's video we will learn something called combination or propagation of error. Combination or propagation. এটো combination বুলিও কোৱা হয়, propagation বুলিও কোৱা হয়. Propagation of error. So before learning what is combination of error, let us remember something that we learned in the last lecture. তো লাষ্ট লেকচাৰত আমি যিখিনি শিকিছিলোঁ তাৰে কেইটামান কথা মই তোমালোকক আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছোঁ. লাষ্ট লেকচাৰত আমি কি শিকিছিলোঁ? এবছলুট এৰৰ, ৰিলেটিভ এৰৰ, হয়নে? আৰু যিকোনো এটা ৰিডিং আমি কেনেকৈ লিখিছিলোঁ? যিকোনো এটা ৰিডিং আমি এনেকৈ লিখিছিলোঁ. সাপোজ আমি এটা যদি বস্তু লিখিব লাগে, এটা কোৱান্টিটি যদি লিখিব লাগে, সেইটো আমি লিখিছিলোঁ ইয়াৰ মিন ভেলু প্লাছ ডেল্টা এ মিন প্লাছ, তাৰ মানে আমি মিন ভেলুৰ লগত প্লাছ মাইনাছ হিচাপে আমি এবছলুট এৰৰ লিখিছিলোঁ. এটা এক্সাম্পল দিওঁ, যদি মই এটা বস্তুৰ লেংথ লিখোঁ যে 15.0 প্লাছ মাইনাছ 0.2 সেন্টিমিটাৰ, তেতিয়া তুমি কি বুজি পাবা যে এইখিনি হ'ল আমাৰ মিন ভেলু আৰু এইখিনি হ'ল আমাৰ এবছলুট এৰৰ. এই কোৱান্টিটিটো লিখাৰ আৰু এটা ষ্টাইল আছে. অকল যে এনেকৈ লিখিব পাৰোঁ সেনেকুৱা কথা নহয়, আমি আৰু বেলেগ ধৰণেও লিখিব পাৰোঁ. আৰু এটা ষ্টাইল হ'ল এইটো যে এ মিন প্লাছ মাইনাছ পাৰ্চেণ্টেজ এৰৰ. এ মিনৰ লগত প্লাছ মাইনাছ পাৰ্চেণ্টেজ এৰৰো লিখিব পাৰি. ফৰ এক্সাম্পল এনেকৈ লিখিব পাৰিবা প্লাছ মাইনাছ 1%. এনেকৈ যদি লিখা তুমি কি বুজি পাবা যে এইখিনি হ'ল আমাৰ মিন ভেলু আৰু এইখিনি হ'ল আমাৰ পাৰ্চেণ্টেজ এৰৰ, হয়নে? আৰু আমি ৰিলেটিভ এৰৰ ইকুৱেল টু কি পাইছিলোঁ মনত আছেনে? ৰিলেটিভ এৰৰ ইজ ইকুৱেল টু আমি পাইছিলোঁ এবছলুট এৰৰ ডিভাইডেড বাই মিন ভেলু. মিন আৰু লিখি থকা নাই, এবছলুট এৰৰ ডিভাইডেড বাই মিন ভেলু. তো ইয়াৰ পৰা আমি এবছলুট এৰৰ ইজ ইকুৱেল টু কি লিখিব পাৰিম? ৰিলেটিভ এৰৰ ইনটু মিন ভেলু. তো এই ফৰ্মুলাটো আমাৰ কেতিয়াবা কামত আহিব পাৰে. যদি এটা প্ৰব্লেমত আমি ৰিলেটিভ এৰৰ আৰু মিন ভেলু জানো, তেনেহ'লে সেইটো প্ৰব্লেমৰ পৰা আমি যদি আমাৰ প্ৰয়োজন হয় তেনেহ'লে আমি এবছলুট এৰৰ উলিয়াব পাৰিম. Okay, so with the help of this formula, what we can find? We can find absolute error if we are given the relative error and mean value. এটো এটা কথা গ'ল. তাৰপিছত ৰিলেটিভ এৰৰ আৰু পাৰ্চেণ্টেজ এৰৰৰ মাজত কি ৰিলেশ্যন আছিলে? বেচিকেলি ৰিলেটিভ এৰৰ আৰু পাৰ্চেণ্টেজ এৰৰ আৰ ইকুইভেলেণ্ট টু ইচ আদাৰ. ৰিলেটিভ এৰৰ আৰু পাৰ্চেণ্টেজ এৰৰ একে বস্তুৱে হয়. ৰিলেটিভ এৰৰক যদি তুমি পাৰ্চেণ্টেজত প্ৰকাশ কৰা, ইফ ইউ এক্সপ্ৰেছ ৰিলেটিভ এৰৰ ইন পাৰ্চেণ্টেজ, দেট উইল বি কল্ড পাৰ্চেণ্টেজ এৰৰ. বাট বেচিকলি দিছ টু আৰ চেম থিং. After knowing, after remembering these things that we learned in the last classত যিখিনি আমি শিকিছিলোঁ সেইখিনি মনত পেলোৱাৰ পিছত now we will start combination or propagation of error. তো আহা এতিয়া আমি চাওঁ যে combination of error মানে কি বস্তু. Let us see what is combination of error. Combination of error মানে কি হ'ব চোৱা. Suppose মই example দি কথাখিনি বুজাব চেষ্টা কৰিছোঁ যাতে তোমালোকে খুব সোনকালে বস্তুটো বুজি পোৱা. Suppose তুমি দুটা লেংথ জুখিছা আৰু এটা লেংথ তুমি পাইছা for example 5.5 into 0. Plus minus 0.1 centimeter. আৰু এটা লেংথ যেনিবা তুমি পাইছা 11.5 plus minus 0.2 centimeter. তাৰ মানে in this measurement the absolute error is 0.1 centimeter and in the second measurement the absolute error is 0.2 centimeter. এতিয়া তুমি যদি এই দুটা লেংথ এড কৰিব বিচৰা, if you want to add these two lengths, then what will happen to the error of that summation? নাইবা তুমি যদি এই লেংথ দুটা মাইনাস কৰিব বিচৰা, বিয়োগ কৰিব বিচৰা, এটাৰ পৰা আনটো মাইনাস কৰিব বিচৰা, তেনেহ'লে সেই ডিফাৰেন্স বা বিয়োগ ফলত এৰৰৰ কি হ'ব? এৰৰটো কম্বাইন হ'ব. কাৰণ চোৱা দুয়োটা কোৱান্টিটিতে এৰৰ আছে, ইহঁতক যদি প্লাস কৰা তেনেহ'লে প্লাস কৰাৰ পিছত আমি যেটো লেংথ পাম সেই লেংথত কি হ'ব? এই দুটা এৰৰ তাতে গৈ কম্বাইন হ'ব.
যদি আমি এটাৰ পৰা আনটো মাইনাস কৰো সেই ডিফাৰেন্সটোতে কি হ'ব এৰৰ বিলাক গৈ কিনে কম্বাইন হ'ব এইটো এটা এক্সাম্পল হল সেকেন্ড সাপোজ তোমাৰ হাতত এটা ৰেক্টেংগল আছে আৰু ৰেক্টেংগল তুমি জুখিলা ধৰা ৰেক্টেংগলৰ তুমি লেংথ পাইছা 5.0 প্লাস মাইনাস 0.1 সেন্টিমিটার আৰু ইয়াৰ ব্ৰেথ পাইছা 2.0 প্লাস মাইনাস 0.1 সেন্টিমিটার এতিয়া তুমি যদি এৰিয়া উলিয়াব বিচৰা সেই এৰিয়াটো কি থাকিব এৰৰ থাকিব if you want to find out the area of this rectangle then there will be some error in that area আৰু সেই এৰৰ খিনি কৰ পৰা আহিব লেংথৰ এৰৰ আৰু ব্ৰেথৰ এৰৰ গৈ তাতে কম্বাইন হ'ব এতিয়া প্ৰশ্নটো হ'ল যেনেকৈ যদি আমি কিবা এটা বস্তু যোগ বিয়োগ কৰিব লাগে নাইবা আমি ইয়াতে কি কৰা হৈছে লেংথ আৰু ব্ৰেথক পূৰণ কৰা হৈছে মাল্টিপ্লাই কৰা হৈছে নাইবা কৰবাত ডিভিজন কৰা কৰিব লগা হ'ব পাৰে তুমি যদি বস্তু এটাৰ মাস জোখা আৰু ভলিউম জোখা ইহঁতৰ ডেন্সিটি কি হ'ব m/v তেতিয়া মাসৰ এৰৰ আৰু ভলিউমৰ এৰৰ কি হ'ব density combine হ'ব now the question is how to calculate this type of combination of error যেতিয়া প্ৰশ্নটো হ'ল যে এই দুটা যোগ কৰিলে ইহঁতৰ যোগফলত এৰৰ কিমান হ'ব বিয়োগ কৰিলে বিয়োগফলত এৰৰ কিমান হ'ব লেংথ আৰু ব্ৰেথ মাল্টিপ্লাই কৰিলে সেই যেটো আমাৰ প্ৰডাক্ট ওলাব সেই প্ৰডাক্টত এৰৰ কিমান হ'ব ডেন্সিটি উলিয়াব লাগিলে মাস আৰু ভলিউমৰ যেটো আমাৰ ডিভিজন কৰিছো হয়নে ইয়াৰ যেটো কোইশেন্ট আহিব সেই যেটো ভাগফল আহিব সেই ভাগফল বা কোইশেন্টত কিমানখিনি এৰৰ হ'ব হেতু আমি কেনেকে উলিয়াম সো এইখিনি আমি এতিয়া শিকিব গৈ আছো এন্ড দ্যাট ইজ দা main topic of today's lecture so first of all we will learn how to find out the combination of error in addition and subtraction যেতিয়া দুটা কোয়ান্টিটিৰ এডিশন বা সাবট্ৰাকশন হয় তেতিয়া হিহঁতৰ মাজত এৰৰৰ কি হয় হেতু আমি প্ৰথমতে চাম সো তোমালোকে হি যিখিনি আমি ৰুল শিকিম বা যিখিনি এক্সাম্পল হি ভিডিওটোত কৰিম প্লিজ নোট them down হেবিলাকক তোমালোকে ভিডিওটো চোৱাৰ লগে লগে কি কৰিবা নোট কৰি যাবা এতিয়া এটো মই মোছা নাই কাৰণ এই এক্সাম্পলটো আমি কৰিম তো আমি প্ৰথমতে চাও যে সামেশন আৰু ডিফারেন্স যেতিয়া আমি উলিয়াও যেতিয়া বস্তু এটাৰ সাম বা ডিফারেন্স উলিয়াও তেতিয়া এৰৰৰ কি হয় প্ৰথমতে আমি ৰুলটো চাও ৰুলটো চোৱাৰ পিছত সেই ৰুলটো যেতিয়া আমি এপ্লাই কৰিম তেতিয়া আমি বহুত ভালকৈ বস্তুটো বুজি পাম ধৰা এটা কোয়ান্টিটি আছে z z অফ a আৰু b হয় প্লাস হৈছে বা মাইনাস হৈছে তেনেহলে z ৰ যেটো এৰৰ আছে সেই এৰৰত সদায় কি হ'ব এৰ এৰৰ আৰু b এৰৰ কি হ'ব প্লাস হ'ব হয়নে তাৰ মানে দুটা কোয়ান্টিটি আমি যদি প্লাস কৰো নাইবা মাইনাস কৰো এটা কোয়ান্টিটিৰ পৰা আন এটা কোয়ান্টিটি ইহঁতৰ এৰৰ সদায় কি হ'ব প্লাস হ'ব তাৰ মানে তুমি এটা বস্তুৰ পৰা আন এটা বস্তু মাইনাস কৰিলেও এৰৰ প্লাস হ'ব আৰু এটা বস্তুৰ লগত আন এটা বস্তু প্লাস কৰিলেও এৰৰ কি হ'ব প্লাস হ'ব যদি বুজি পোৱা নাই আমি এক্সাম্পল কৰিলে ভালকে বুজি পাম এতিয়া suppose আমি কি উলিয়াব বিচাৰিছো লেংথ দুটাৰ যোগফল we want to find out the sum of these two lengths with error so আমি ধৰি লও যে l is equal to l1 plus l2 so এতিয়া এনেকে যেতিয়া তুমি যোগ বিয়োগ কৰিবা নাইবা পূৰণ হৰণ কৰিবা সেই যোগ বিয়োগ বা পূৰণ হৰণত অকল আমি mean value ইউজ কৰিম we will use only mean values while we add or we subtract or we divide or we multiply two or more quantities যেতিয়া আমি যিকোনো algebraic operation যেতিয়া আমি কৰিম সেই algebraic operationত যিবিলাক quantity আমি বহাব লাগিব হেবিলাক আমি অকল কি বহাম mean value বিলাক বহাম আৰু এৰৰক আমি separately deal কৰিম we will deal with the errors separately okay so এতিয়া তুমি যদি এই দুটা যোগ কৰিব বিচৰা আমি অকল কোনখিনি যোগ কৰিম অকল mean value খিনি যোগ কৰিম এৰৰৰ কি হ'ব আমি পিছত চাম mean value যোগ কৰিলে কিমান হ'ব 5.5 plus 11.5 and it will become how much 11 আৰু 5 से 16 17.0 centimeter তেনেহলে এই যেটো L1 plus L2 কৰিলো এই কোয়ান্টিটিৰ এৰৰ কি হ'ব ডেল্টা L সো যেহেতু আমি ইয়াতে আমাৰ যেটো algebraic operation আছিল সেই বেসিক algebraic operationটো কি আছিল এডিশন মানে আমি যোগ কৰিছিলো যেতিয়া আমি দুটা কোয়ান্টিটি যোগ কৰো কিহতৰ এৰৰ বিলাক কি হয় যোগ হয় তেনেহলে এই কোয়ান্টিটিটো এৰৰ খিনি কি হ'ব যোগ হ'ব তাৰ মানে 0.1 plus 0.2 টোটাল কিমান হ'ব 0.3 কি হ'ব এই এৰৰ হ'ব তেনেহলে এতিয়া আমি যদি এই যোগফলটো এই যেটো সাম আছে if we want to express this sum with error how we will have to express it like this এটো আমি l
মিন বুলি কওঁ সেইটো হৈ যাব L mean plus minus delta L. So L mean কিমান 17.0 plus minus কিমান হ'ব 0.3. As simple as that. Next আমি যদি L2 ৰ পৰা L1 লেন্থটো আমি মাইনাস কৰিব বিচাৰো তেতিয়া হলে এৰৰৰ কি হ'ব আমি হেতু চাম. So we want to find out what summation. Let us call it L dash. তেনেহলে L dash কিমান হ'ব আকৌ কৈছো যেতিয়া তুমি এটা ম্যাথমেটিক্যাল অপাৰেশন কৰিবা এটা এলজেব্ৰিক অপাৰেশন কৰিবা অপাৰেশনখিনি অকল কাৰ লগত হ'ব অকল মিন ভ্যালুৰ লগত হ'ব. So we want to find out L2 minus L1 and that is 11.5 minus 5.5 and it will come out to be 6.0 centimeter. Next আমি কি কৰিব লাগিব we will have to find out the error in this quantity. ইয়াতে কি হৈছে এটাৰ পৰা আনটো মাইনাস হৈছে আৰু প্লাস হোক বা মাইনাস হোক মানে এডিশন হোক নাইবা সাবট্ৰেকশন হোক এরর সদায় কি হ'ব যোগ হ'ব এরর সদায় এড হ'ব. সো ইয়াতো এরর তুমি কিমান পাবা এইটোৰ এরর প্লাস এইটোৰ এরর দ্যাট ইজ 0.3. তেনেহলে আমি গোটেই লেংথটো কেনেকৈ লিখিব পাৰিম মিন ভ্যালু প্লাস মাইনাস 0.3 সেন্টিমিটার. I hope বস্তুখিনি বুজি পাইছা. সো এডিশন আৰু সাবট্ৰেকশন একেবাৰে ইজি. তোমাক যদি এডিশন বা সাবট্ৰেকশন কৰিবলৈ কি কৰিবা সিম্পলি মিন ভ্যালু বিলাক প্লাস মাইনাস কৰিবা. কি কৈছো মিন ভ্যালু বিলাক তোমাৰ এড কৰিব লাগিলে প্লাস কৰিবা আৰু সাবট্ৰেক্ট কৰিব লাগিলে মাইনাস কৰিবা আৰু যিখিনি এৰর আছে এৰৰখিনি প্লাস কৰি দিবা. প্লাস হোক বা মাইনাস হোক এরর কেতিয়াও মাইনাস নহয় এরর will always be added. Fine, I hope you understand. What you will have to do, you have to add or subtract the mean values as directed in the question to jeneke kobo hemote, but the error should be added. Etia jetia tumi eitu bostu bhalke buji pala etia tumi aru তোমার যদি এক্সামত যদি এটা কোয়েশ্চন দিয়ে যত তোমার এডিশন বা সাবট্রাকশন কৰিব লাগে তেতিয়া তুমি আৰু লাগে ভাগি ভাগি কৰাৰ দৰকাৰ নাই. তো মাল্টিপ্লিকেশন আৰু ডিভিজনৰ ক্ষেত্ৰত এইটো হল রুলটো কি z মানে যদি a * b নাইবা a / b হয় দুইটা ক্ষেত্ৰতে আমাৰ এরর কিমান আহিব ডেল্টা z / z = কিমান আহিব ডেল্টা a / a + ডেল্টা b / b. তো এডিশন আৰু সাবট্রাকশনৰ লগত মাল্টিপ্লিকেশনৰ ডিফারেন্স কি পাইছা সো এডিশন আৰু সাবট্রাকশনত আমি কি উলিয়াইছিলো এবসলিউট এরর আহিছিল আমাৰ যেটো ফৰ্মুলা আছিল সেই ফৰ্মুলাৰ পৰা কি উলাইছিল এবসলিউট এরর. বাট ইন কেস অফ মাল্টিপ্লিকেশন অর ডিভিজন আমাৰ যেটো ফৰ্মুলা ইউজ কৰিম সেই ফৰ্মুলাৰ পৰা আমি এবসলিউট এরর নাপাও. We will not get the absolute error at the first time. What we will get is the relative error in that quantity. Right? Our relative error in z is equal to কিমান হ'ব relative error in a plus relative error in b. তার মানে a আৰু b দুটো কোয়ান্টিটি পূরণ কৰি যদি আমি বেলেগ এটা কোয়ান্টিটি পাও ফৰ এক্সাম্পল ইয়াতে a b আৰু z মানে কি হ'ব পাৰে এটো যদি l হয় এটো যদি b হয় ইহতৰ যেটো এৰিয়া l into b হয় না সো এই l into b a হ'ব l l b হ'ব ব্রেড আৰু z হ'ব এৰিয়া. তো এৰিয়া তুমি যদি এরর উলিয়াব বিচৰা তেনেহলে আমি কি কৰিব পাৰিম আমি এৰিয়া ৰিলেটিভ এরর ইজ ইকুৱেল টু কিমান হ'ব ৰিলেটিভ এরর ইন l প্লাস ৰিলেটিভ এরর ইন b. আমি এক্সাম্পল লৈ কৰো একেবাৰে এইটো বস্তু ইজি হৈ যাব. রুল লিখিলে প্ৰথমতে টান যেন লাগে এনেকুৱা লাগে ছাৰে এইবিলাকনো কি লিখি আছে কিন্তু when we will start doing example then things will be very easy and fun. Okay, so let's start doing some examples. এইটো ফৰ্মুলা ইউজ কৰি এটা কথা কৈ থওঁ নেকি আগতে আৰু এটা কথা হল যে যদি z এটা কোয়ান্টিটি আছে ইয়াৰ লগত a b ওকে ইয়াতে যদি c থাকে কি আহিব প্লাস ডেল্টা c বাই c আহিব. কিন্তু ইয়াৰ লগত যদি এটা কনস্ট্যান্ট পূৰণ হৈ থাকে সাপোজ ইয়াৰ লগত এটা k পূৰণ হৈ আছে আৰু ইয়াতে চোৱা a আৰু b মানে কি মেজাৰ্ড কোয়ান্টিটি. সো ইয়াতে আমি যে a b লিখি আছো এইবিলাক নাম্বার কিহৰ পৰা আহিব মেজারমেন্টৰ পৰা আহিব. এইবিলাক লেন্থ হ'ব পাৰে মাস হ'ব পাৰে টাইম হ'ব পাৰে স্পিড হ'ব পাৰে ফোর্স হ'ব পাৰে সেইবিলাক হ'ব পাৰে. কিন্তু ইয়াতে যেটো আমি k লিখিছো k ধৰা এটা কনস্ট্যান্ট মানে কি এটো এটা পিওর নাম্বার. এতিয়া চোৱা নাম্বাৰত কিবা এরর থাকিব নেকি মই যদি কও 2 ইয়াতে 2 হ'ব ইয়াতে কোনো এরর থকাৰ চান্স আছে নেকি একেবাৰে নাই. তাৰ মানে k এরর কিমান হ'ব 0 হ'ব. k যদি এরর 0 হয় তেনেহলে ডেল্টা z by z equal to কি হ'ব ডেল্টা a by a plus
ডেল্টা বি বাই বি এ থাকিব ইয়াতে আমি কে টো হিসাবত আনিব নালাগে কিয় আনিব নালাগে ফৰ্মুলা মতে কি হলে হয় প্লাস ডেল্টা কে বাই কে কিন্তু ডেল্টা কে ইকুয়াল টু কিমান 0 ডেল্টা কে মানে কি আছিল এরর ইন কে এটা কে যদি এটা কনস্ট্যান্ট হয় ধৰা কে এর ভ্যালু যদি পাই হয় 1 2 3 4 হাফ সেইবিলাক যদি হয় তেনেহলে তাতে তো কোনো এরর না থাকিব সেই কারণে এই কোয়ান্টিটিটো কিমান হৈ যাব 0 হৈ যাব মানে সৰু এটা एग्जांपल লও a equal to 2l into b ধৰা l মানে হল এটা মেজারেবল কোয়ান্টিটি আৰু b মানে হল এটা মেজারেবল কোয়ান্টিটি তেনেহলে ডেল্টা a by a equal to কিমান হ'ব এই যেটো 2 আছে এটো তো কনস্ট্যান্ট তো কনস্ট্যান্টত আমি একেবারে ভাবিব নালাগে একেবারে মাথা মাৰিব নালাগে তো আমি এইটো বাদ দি কেনে এইটো তুমি ইগনোর কৰি কেনে হিসাব কৰিবা ডেল্টা l by l plus ডেল্টা b by b সো কথাখিনি কৈ দিলো তুমি এটা ফর্মুলা কনস্ট্যান্ট পোৱা এই কনস্ট্যান্টটো আমি সিম্পলি এরৰৰ ফর্মুলাত আমি কি কৰি দিম ইগনোর কৰি দিম সেই কনস্ট্যান্টৰ বিষয়ে আমি একো নাভাবো ফাইন সো নাও লেটস solve some problems based on this formula so let us solve a very simple problem based on this formula problem to আমি কি কৰিছো আমি এটা rectangle লৈছো আৰু কোৱা হৈছে যে rectangle টোৰ যেটো length হয় length তোমাৰ দিয়া আছে 8.0 plus minus it is 8.0 plus minus 0.2 centimeter আৰু ইয়াৰ যেটো ব্ৰেথ দিয়া আছে হেতু দিয়া আছে তোমাৰ 2.0 plus minus 0.1 centimeter এতিয়া নিশ্চয় বুজি পাইছা যে কোনটো বস্তুৱে কি বুজাই আছে ইয়াত এইটো কি হ'ব লেন্থৰ ট্ৰু ভ্যালু বা মিন ভ্যালু আৰু ব্ৰেথ মানে কি হ'ব 2.0 and 0.2 মানে কি this is the error in L and 0.1 is error in B তাৰ মানে আমি কি ক'ব পাৰো delta L is equal to আমি কিমান কম 0.2 সেন্টিমিটার মানে নহয় কাৰণ আমি এরৰ কিহেৰে বুজাও ডেল্টাৰে বুজাও আৰু ইয়াতে 0.1 is basically delta B now আমাক কোৱেশ্চনটোত কৈছে যে ফাইন্ড এৰিয়া কি উলিয়াব দিছে এৰিয়া উলিয়াব দিছে এইটো ৰেক্টেংগুলাৰ উইথ এৰৰ এনেকুৱা প্ৰবলেম কেনেকৈ কৰিবা তো আমাক যেটো বস্তু দিয়া আছে এইটো কি এৰিয়া আৰু এৰিয়া ইয়াত আমাক উলিয়াব দিছে মানে যদি অকল এরর উলিয়াব দিলে হয় আমাক অকল এরর উলিয়াব দিয়া না আমাক কৈছে যে ফাইন্ড আউট এরিয়া উইথ এরর তার মানে আমি এরিয়া উলিয়াব লাগিব এরর উলিয়াব লাগিব ওকে সো প্ৰথমতে এরিয়া উলিয়াইলো ৰেক্টেংগুলাৰ এৰিয়াৰ ফৰ্মুলা কি L into B so আমি অকমান আগতে কৈছো if you have to do certain mathematical operations then you have to use the mean values so এতে L মানে কিমান আহিব 8.0 into 2.0 so this will become 16 centimeter square the next thing we will have to find out the error in A so error in A to আমি direct absolute error উলিয়াব নোৱাৰো why because ইয়াত কি হৈ আছে L আৰু B পূৰণ হৈ আছে আৰু যেতিয়া দুটা বস্তু পূৰণ হৈ থাকে তেতিয়া আমি প্ৰথমতে যিখিনি উলিয়াব লাগে that is relative error তো প্ৰথমতে আমি কি উলিয়াব লাগিব A relative error উলিয়াব লাগিব A relative error কি হ'ব এই ফৰ্মুলা মতে delta L by L plus delta B by B তাৰ মানে ইয়াতে যিবিলাক বস্তু পূৰণ হৈ থাকিব সেইবিলাকৰ তুমি ৰিলেটিভ এৰৰ যোগ কৰি গৈ থাকিলে হ'ল সো ডেল্টা L মানে কিমান হ'ব সোৱা 0.2 আৰু L মানে কিমান হ'ব এই যেটো L আছে নহয় এই L এ কি বুজাব মিন ভ্যালু তাৰ মানে তলৰ যেটো বস্তু থাকে হেটোৱে কি বুজায় মিন ভ্যালু তো L ৰ মিন ভ্যালু কিমান 8.0 প্লাস ডেল্টা B by B ডেল্টা B মানে হল B ৰ এৰৰ কিমান 0.1 সেন্টিমিটার আৰু B মানে হল mean value of B which is 2.0 তো এইটো তোমাৰ কিমান হৈ যাব 0.2 by 8 যদি কৰা এইটো আহিব তোমাৰ 0.025 plus 0.1 by 2 যদি কৰা এইটো আহিব 0.05 আৰু এই দুটা যদি তুমি এড কৰি দিয়া তুমি কিমান পাবা তুমি পাবা 0.075 so 0.075 will be the relative error in area কি হ'ব এটো relative error in area আৰু ইয়াক যদি তুমি পার্সেন্টেজত প্ৰকাশ কৰিব বিচৰা কিমান আহিব 7.5% তেনেহলে আমি এই এৰিয়াটো এইখিনিৰ পৰা আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰিম এই এৰিয়াটো আমি এক্সপ্ৰেছ কৰিব পাৰিম a equal to 16 centimeter square plus minus 7.5%
এতিয়া তুমি যদি কোৱা যে নাই মই এৰিয়াৰ পাৰ্চেন্টেজত অকল পাৰ্চেন্টেজত নহয় মই এবসলিউট এৰৰটো প্ৰকাশ কৰিম ইফ ইউ ৱান্ট টু এক্সপ্ৰেছ দা এৰৰ express the area with absolute error then you will have to find out the absolute error তেতিয়া আমি নেক্সট আমি কি কৰিব লাগিব আমি absolute error উলিয়াব লাগিব তো absolute error আমি কেনেকৈ উলিয়াম আমি ক্লাছৰ ষ্টাৰ্টিংতে যেটো ফৰ্মুলা কৰিছিলো সেই ফৰ্মুলাৰ পৰা আমি কি উলিয়াম absolute error উলিয়াম so let's find it out এটা a equal to কিমান হ'ব যদি ক্ৰস মাল্টিপ্লিকেশন কৰা it will be 0.075 into a that means 0.075 into 16 so এটো যদি ক্যালকুলেট কৰা কিমান আহিব এটো ক্যালকুলেট কৰিলে আহিব 1.2 সেন্টিমিটার আৰু তুমি যদি সিগনিফিকেন্ট ফিগাৰৰ কথা ভাবা তেনেহলে ইয়াতো তো এটা ডেসিমেল প্লেসও নাই গতিকে ইয়াতে এটা ডেসিমেল প্লেস ৰাখাৰ কোনো যুক্তি নাই গতিকে ইয়াতে আমি যদি এক ৰাউন্ড অফ কৰো it will become 1 সেন্টিমিটার তেনেহলে তুমি এই এরিয়া কেনেকৈ লিখিব পাৰা মিন ভ্যালু প্লাস মাইনাস absolute error what is I think it will be centimeter square 1 centimeter square so এনেকা আমি কি কৰিব পাৰো আটা পুৰণৰ প্ৰবলেম বিলাক আমি কৰিব পাৰো এতিয়া এখিনিতে এটা তোমালোকক কথা এটা কৈ থাও যদি কোৱেশ্চনটো তোমাক এৰিয়া উলিয়াব দিয়া নাই সিম্পলি যদি কোৱেশ্চনটো কয় যে ফাইন্ড আউট দা পার্সেন্টেজ এরর ইন এরিয়া তেতিয়া আমি আৰু এরিয়া উলিওয়ার দৰকাৰ নাই তেতিয়া আমি সিম্পলি কি উলিয়াম a2 স্টেপ কৰিলে হ'ব ডেল্টা a by a equal to যিখিনি আমি কৰিছিলো ডেল্টা l by l plus ডেল্টা b by b হে যিখিনি আমি কৰিছিলো ভিডিওটো কোন ৰিভাইজ কৰিছোৱা আৰু a2 ফাইনালি কিমান আহিছিলে 7.5% এইখিনি কৰিলে হ'ব তেতিয়া আৰু মিছামিছি এৰিয়া উলিওয়াৰ দৰকাৰ নাই কি কলো if we are asked only to find out the percentage error not the area only the percentage error in area তেতিয়া আমি then we don't have to find out the area itself তেতিয়া আমি এরিয়া উলিয়াব না লাগে অকল এই এরর খিনি উলিয়ালে হ'ব ওকে আমি তেনেকৈ নেক্সট আমি হৰণৰ এটা এক্সাম্পল ডিভিজনৰ এটা प्रॉब्लम तो তোমাক মাস দিয়া আছে আৰু ভলিউম দিয়া আছে মাস কিমান দিয়া আছে 8.1 প্লাস মাইনাস 0.1 কেজি আৰু ভলিউম 3.0 প্লাস মাইনাস 0.2 কেজি আমাক উলিয়াব দিছে ডেনসিটি উইথ এরর তে এতিয়া নিশ্চয় বুজিয়ে পাইছা যে ইয়াতে 0.1 মানে কি ডেল্টা m is equal to 0.1 kg আৰু 0.2 মানে কি ডেল্টা v ডেল্টা v is equal to কিমান হ'ব 0.2 মিটাৰ কিউব হ্যাঁ এতিয়া আমাক কি উলিয়াব দিছে ডেনসিটি ডেনসিটি যদি আমি d আখৰে লিখো ডেনসিটিৰ ফৰ্মুলা কি m by v তো is equal to কিমান হ'ব m আমাৰ কিমান 8.1 v আমাৰ কিমান 3.0 so 3.0 8.1 ত যাব 2.7 বাৰ 2.7 bar gole 2.7 kg per meter cube এইটো হৈ গল density next we have to find out the error so error karone delta d by d is equal to কিমান হ'ব delta m by m plus delta v by v is equal to কিমান হ'ব delta m হল আমাৰ 0.1 divided by m মানে হল 8.1 plus delta v মানে হল 0.2 divided by v মানে হল মিন ভ্যালু 3.0 এখানে যদি তুমি কৰা ইয়াৰ ভ্যালু আহিব 0.012 প্লাস ইয়াৰ ভ্যালু আহিব 0.067 সো টোটাল আমাৰ কিমান হৈ যাব টোটাল এটো তুমি যদি যোগ কৰা ইয়াৰ ভ্যালু আহি যাব 0.079 আৰু এটো যদি রাউন্ড অফ কৰিব বিচাৰা 0.08 ওকে রাউন্ড অফ কৰি তো অকমান সাবধান হবা আমাৰ যিবিলাক কোয়ান্টিটি দিয়া আছে হেবিলাকৰ ডেসিমেল প্লেস যদি 1 হয় এটা তুমি ম্যাক্সিমাম 2 ডেসিমেল মিনিমাম 2 ডেসিমেল প্লেস লৈকে কি কৰিবা রাউন্ড অফ কৰিবা নহলে ইন্টারমিডিয়েট ক্যালকুলেশন বিলাকত রাউন্ড অফ নকৰিলেও কথা নাই রাউন্ড অফ বিলাক সদায় লাস্ট অফ কৰাটো ভাল কিন্তু বহুত সময় আমি কৰিব নোৱাৰো 4-5টা ডেসিমেল প্লেস আহি যায় হেনকৈ সিচুৱেচনত কি কৰিবা যেতিয়া তুমি ৰিলেটিভ এৰর উলিবা তেতিয়া কি কৰিবা ইয়াতে যদি ডেসিমেল প্লেস এটা থাকে ইয়াতে মিনিমাম দুটা ডেসিমেল প্লেস ৰাখিবা আৰু ইয়াতে যদি দুটা থাকে মিনিমাম 3টা 4টা ৰাখিবা মিনিমাম 3টা ৰাখিবা তুমি 4টাও ৰাখিব পাৰা কিন্তু যেতিয়া আমি এটা অ্যাবসলিউট এৰর লিখো কথাখিনি কৈ দিম যেতিয়া আমি অ্যাবসলিউট এৰর লিখো ইয়াতে আমি অ্যাবসলিউট এৰর লিখিছো তো ইয়াতে সদায় কি হ'ব ইয়াৰ যিমানটা ডেসিমেল প্লেস থাকিব ইয়াৰো এক্স্যাক্টলি সিমানটাই ডেসিমেল প্লেস থাকিব সো ইয়াতে তুমি এৰৰত বেছি ডেসিমেল প্লেস দিয়াৰ কোনো যুক্তি নাই কাৰণ এনেই তুমি ডাউটফুল ডিজিট পঢ়াইছো
ভৰাই যোৱাটো দৰকাৰ নাই হয় না বিকজ we have to keep only one doubtful digit কথাখিনি বুজি পাইছা না বুজি যদি পোৱা নাই এইখিনি মনত ৰাখিলে হ'ল যে এবসলিউট এৰৰৰ ক্ষেত্ৰত আমি ডেসিমেল প্লেস কি কৰিম দুইটাৰে সেম ৰাখিম মিন ভ্যালু আৰু এবসলিউট এৰৰৰ ভ্যালু আৰু ৰিলেটিভ এৰৰত কি কৰিম মিনিমাম আমি এটা ডেসিমেল প্লেস বেছিকে ৰাখিম তাতকেও যদি বেছি ৰাখা একো প্ৰবলেম নাই ফাইন আৰু যিয়ে নহওক আমি এতিয়া ডেনসিটি ৰিলেটিভ এৰৰ উলিয়ালো 0.08 এটো যদি পার্সেন্টেজত লৈ যোৱা কিমান আহিব 8% আহিব এতিয়া যদি তুমি এবসলিউট এৰৰ ইন ডেনসিটি উলিয়াব বিচাৰা তাৰ মানে যদি ডেল্টা ডি উলিয়াব বিচাৰা কি হ'ব ডেল্টা ডি বাই ডি ইকুৱেল টু কিমান পাইছা 0.8 0.08 তো 0.08 ইনটু 82 হেফালে গৈ পূৰণ হ'ব ইনটু ডি আৰু কিমান পালো 2.7 তেনেহলে এই পূৰণটো যদি কৰা এইটো কিমান আহিব 0.216 এতিয়া সো আমি তিনিটা ডেসিমেল প্লেস ৰাখাৰ যুক্তি নাই কাৰণ ডেনসিটিত আমাৰ ডেসিমেল প্লেস কেইটা আছে এটা আছে গতিকে ইয়াতে আমি ডেসিমেল প্লেস এটা ৰাখিলে হৈ যাব আৰু ইয়াৰ ইউনিট সেম হ'ব কেজি পাৰ মিটাৰ কিউব তেনেহলে উইথ এৰৰ আমি ডেনসিটি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰিম d ইকুৱেল টু মিন ভ্যালু কিমান 2.7 প্লাস মাইনাস 0.2 কেজি পার মিটার কিউব নাইবা d ইকুয়াল টু 2.7 কেজি পার মিটার কিউব প্লাস মাইনাস 8% এনেকে আমি ডিভিজনৰ প্ৰবলেম কৰিব পাৰো ডিভিজনৰ আৰু এটা প্ৰবলেম কৰিব বিচাৰিছো যেটো কিতাপত আছে এক্সাম্পল 2.9 এক্সাম্পল 2.9 ত কি কৈছে যে ৰেজিস্ট্যান্সৰ আমাক ফৰ্মুলা দিয়া আছে যদিও আমি জানো তথাপি কিতাপত দিয়া আছে যেহেতু এটো আমাৰ সেকেন্ড ইয়াৰত আছে এই কাৰণে কিতাপত ফৰ্মুলা দি দিছে আৰু কৈছে ইয়াতে ভোল্টেজ V কিমান দিয়া আছে 100 প্লাস মাইনাস 5 ভোল্ট আৰু কারেন্ট দিয়া আছে 10 এম্পিয়ার প্লাস মাইনাস 0.2 এম্পিয়ার এতিয়া আমাক খুদিছে ফাইন্ড দা পার্সেন্টেজ এরর ইন R R or percentage error উলিয়াব দিছে resistance or percentage error উলিয়াব দিছে but we are not asked to find out the resistance গতিকে আমি এই ফর্মুলা ইউজ কৰি রেজিস্ট্যান্স উলিয়াবৰ কোনো দৰকাৰ নাই আমি সিম্পলি কি উলিয়াব লাগিব রেজিস্ট্যান্স or percentage error এতিয়া percentage error তো ইয়াৰ পৰা আমি delta R by R equal to কি লিখিব পাৰিম delta V by V plus delta I by I কিতাপত কৰি দিছে বহুত বেছি শর্টকাট কৰিছে হয়তো বুজি নাপাবা সেই কাৰণে মই এনেকৈ কৰি দিম তো delta R by R into 100 যদি আমি কৰো is equal to কি হ'ব delta V by V into 100 plus delta I by I into 100 এইখিনি নকৰিলেও কথা নাছিলে বাট কিয় কৰিলো কাৰণ তোমালোকে পার্সেন্টেজ এৰৰৰ এইটোহে ফৰ্মুলা পাইছা হয় না নহয় relative error into 100% সেই কাৰণে কৰিলো so what is this is basically percentage error in R so এটা তুমি কি লিখিব পাৰিবা percentage error in R is equal to delta V by V delta V মানে কিমান 5 মানে নহয় এনেকৈ লিখিলে এইটোৱে কি বুজায় delta বুজায় তো 5 আহিব আৰু V মানে কিমান 100 into 100% plus delta I মানে কিমান 0.2 divided by I মানে কিমান 10 into 100% এটো যদি কৰা 100 100 ক্যান্সেল হৈ থাকিব 5% plus 0 0 কাটা যাব 2% so total কিমান আহিব 7% তোমাৰ आंसर কি হ'ব the percentage error in R is equal to 7% তেতিয়া আৰু R উলিওৱাৰ দৰকাৰ নাই কাৰণ কোৱেশ্চনটোত R আমাক উলিয়াব দিয়া নাই নেক্সট আমি চাম যদি ফৰ্মুলা এটা তোমাৰ পাৱাৰ থাকে সাপোজ পাৱাৰ থকা কেনেকুৱা ফৰ্মুলা আছে আমি জানো যে কাইনেটিক এনাৰ্জিৰ কিমান আছে হাফ অফ mv স্কয়াৰ মানে ভলিউম অফ এ স্ফিয়াৰ যদি উলিয়াব বিচৰা v ইকুৱেল টু কিমান হ'ব 4/3 পাই r কিউব তাৰ পিছত তুমি ভলিউম অফ এ সিলিন্ডাৰ যদি উলিয়াব বিচৰা কিমান হ'ব পাই r স্কয়াৰ h সো এনেকুৱা সিচুৱেচনত তুমি যদি মাস আৰু ভেলোচিটি ক্যালকুলেট কৰা ৰেডিয়াস ক্যালকুলেট কৰা
R আৰু H ক্যালকুলেট কৰা এবিলাকত কিছুমান কি থাকিব এৰৰ থাকিব তেনেহলে সেই টোটাল ভলিউমত এৰৰ কিমান হ'ব কাইনেটিক এনাৰ্জিত এৰৰ কিমান হ'ব এইটো ভলিউমত এৰৰ কিমান হ'ব সেইটো আমি কেনেকৈ উলিয়াম সো আগতে আমি যিখিনি বস্তু শিকিছো সেইখিনি বস্তুৰ কিন্তু সেইখিনি নলেজেৰে আমি এইটো কৰিব নোৱাৰো কাৰণ আমি প্লাস মাইনাস শিকিছিলো আৰু ডিভিজন আৰু সাবট্ৰাকচন কি কয় এডিশন সাবট্ৰাকচন আৰু মাল্টিপ্লিকেশন ডিভিজন শিকিছো তাতে কত পাৱাৰ নাছিলে কিন্তু এই প্ৰবলেম বিলাকত কি আছে পাৱাৰ আছে যদি এনেকুৱা পাৱাৰ থাকে তেতিয়া কি কৰিম সন্মুখত যদি কনস্ট্যান্ট থাকে হেতুলে আমাৰ ঝামেলা নাই কাৰণ কনস্ট্যান্ট আমি সিম্পলি ইগনোৰ কৰি দিম যেতিয়া এৰৰ উলিয়াম okay that constant will not make any problem as we have already told that this constant should simply be ignored while calculating the relative error है ना तो এনেকুৱা সিচুৱেচনত আমি কেনেকে ক্যালকুলেট কৰিম ইয়াতে রুল কি হ'ব z ইকুৱেল টু যদি a টু দি পাৱাৰ b টু দি পাৱাৰ q divided by c to the power r হয় মানে যদি এনেকা বস্তু পূৰণ হৈ থাকে আৰু ইহতৰ বিভিন্ন পাৱাৰ থাকে তেনেহলে ৰিলেটিভ এৰৰ ইন z সিম্পলি কি হ'ব জানানে যিবিলাক পাৱাৰ থাকিব পাৱাৰ বিলাক পূৰণ হ'ব এটা এৰ পাৱাৰ কিমান p গতিকে এইটো হ'ব p delta a by a p ৰিলেটিভ এৰৰ ইন a plus q delta b by b plus r delta c by c ইয়াতে স্টুডেন্টে কি ভুল কৰে সোয়া যদি সোয়া ইয়াতে c এর পাওয়ার কি হতে ছিল মাইনাস হত c এর পাওয়ার প্লাস হত থাকক মাইনাস হত থাকক ফর্মুলা কোনো জায়গাতে মাইনাস ইউজ নহয় পাওয়ার তোমার পজিটিভ হোক নাইবা নেগেটিভ হোক তুমি ফর্মুলা হলে কি হত লিখিব লাগিব প্লাস হত লিখিব লাগিব ইয়াতে বহুত স্টুডেন্টে প্রবলেম করতে ভুল করে মনে থাকিব না পাওয়ার পজিটিভ হোক নেগেটিভ হোক that does not matter but in this formula we will have to write only pluses there will be no minuses মনে থাকিব okay let's solve the problem প্রথমতে এটা প্রবলেম কৰিছো কিতাবত যেটো দিয়া আছে एग्जांपल 2.11 एग्जांपल তো কি দিয়া আছে যেটা কোয়ান্টিটি দিয়া আছে z আর z দিয়া আছে a to the power 4 b to the power 1 by 3 divided by c to the power 3 by 2 আমাক দিছে z ৰ ৰিলেটিভ এৰৰ কিমান হ'ব তো z ৰ ৰিলেটিভ এৰৰ সিম্পলি এইটো ফৰ্মুলা ইউজ কৰিলে হৈ যাব ডেল্টা z by z ইকুৱেল টু কি কৰিবা পাৱাৰ বিলাক সন্মুখত লিখিবা 4 delta a by a plus b ৰ পাৱাৰ 1 by 3 delta b by b plus c ৰ পাৱাৰ -3 by 2 বাট এটা আমি প্লাস এ লিখিব লাগিব কিমান হ'ব এইটো delta c by c এইটো হৈ যাব কোৱেশ্চনটো আনসার ওকে নেক্সট আমি আৰু এটা প্ৰবলেম কৰো এই ফৰ্মুলাটো ইউজ কৰি এটা নহয় একচুয়ালি আমি তিনি চাৰিটা প্ৰবলেম কৰিব বিচাৰিছো সো দ্যাট তোমালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হয় কোৱেশ্চনটোত কৈছে আমি যেটো কোৱেশ্চন কৰিব ওলাইছো কোৱেশ্চনটো কি কৈছে যে we are given the mass and speed of an object এটা অবজেক্টৰ মাস দিয়া আছে কিমান 1.0 প্লাস মাইনাস 0.1 কেজি আৰু এই v মানে একো ভলিউম নহয় দে দিস ইজ স্পিড কিমান দিয়া আছে 2.2 প্লাস মাইনাস 0.1 মিটাৰ পাৰ সেকেন্ড এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যে এতে ডেল্টা m মানে কিমান হ'ব 0.1 কেজি আৰু ডেল্টা v মানে কি হ'ব 0.1 মিটাৰ পাৰ সেকেন্ড আৰু আমাক উলিয়াব দিছে কাইনেটিক এনাৰ্জি উইথ এৰৰ আমাক কি উলিয়াব দিছে কাইনেটিক এনাৰ্জি উইথ এৰৰ তো প্ৰথমতে আমি যেটো জানিব লাগিব হেটো হল কাইনেটিক এনাৰ্জি তো কাইনেটিক এনাৰ্জি যদি আমি কে আখৰেৰে লিখো কাইনেটিক এনাৰ্জিৰ ফৰ্মুলা কি হ'ব তোমালোকে সবাই জানা গতিশক্তিৰ ফৰ্মুলা হাফ অফ mv স্কয়ার তো আমাক কাইনেটিক এনাৰ্জি উলিয়াব যেহেতু দিছে গতিকে প্ৰথমতে আমি কাইনেটিক এনাৰ্জি উলিয়াই লও ফাইন সো কাইনেটিক এনাৰ্জি কিমান হ'ব হাফ মাস কি লিখিবা অকল মিন ভ্যালু 1.0 ইনটু v স্কয়ার 2.2 স্কয়ার সেটো মই ক্যালকুলেট কৰি থৈছো টাইম বচাবৰ কাৰণে এটো তুমি যদি ক্যালকুলেট কৰা ইয়াৰ ভ্যালু আহিব 2.420 জুল তো যেহেতু ইয়াতে সিগনিফিকেন্ট ডিজিট দুটা আৰু ইয়াতে দুটা আছে গতিকে ইয়াতে চাৰিটা সিগনিফিকেন্ট ডিজিট ৰাখাৰ দৰকাৰ নাই এটো ইউনিট জুল লিখিছো জানাই এনাৰ্জি ইউনিট জুল হয় বুলি গতিকে এটো আমি 2.4 জুল লিখিব পাৰো
নেক্সট আমি কি উলিয়াব লাগিব এৰৰ ইন কাইনেটিক এনাৰ্জি যেহেতু ইয়াতে পূৰণ হৈ আছে সো আমি সদায় ৰিলেটিভ এৰৰ হে উলিয়াব পাৰিম তো ডেল্টা k বাই k কিমান হ'ব হাফ কনস্ট্যান্ট এটো ইয়াতে আমি ইগনোৰ কৰি দিম তাৰ পিছত মাস আছে সো এটো হৈ যাব ডেল্টা m বাই m প্লাস v ৰ পাৱাৰ কিমান আছে 2 পাৱাৰ বিলাক সন্মুখত পূৰণ হয় গতিকে এটো হৈ যাব 2 ইনটু ডেল্টা v বাই v is equal to কিমান হ'ব সো ডেল্টা m আমি কিমান পাইছো 0.1 divided by 1 plus delta v আমি কিমান পাইছো 0.1 divided by v কিমান 2.2 এতিয়া এটো ক্যালকুলেট কৰা 2 তুমি ইয়াতে কাটি দিব পাৰা 1.1 বাৰ যাব 0.1 by 1 মানে হ'ব সো ইফালে আমাৰ delta k by k আছে 0.1 by 1 মানে হ'ব 0.1 আৰু এটো যদি ক্যালকুলেট কৰা এটো হ'ব 0.09 এই দুটা যোগ কৰিলে কিমান হ'ব 0.19 আৰু তুমি যদি পার্সেন্টেজ এরর উলিয়াব বিচৰা এটো কিমান হৈ যাব 19% আৰু যদি অ্যাবসলিউট এরর উলিয়াব বিচৰা আগৰ নিচিনাকৈ আমি কৰিম কিমান হ'ব সোৱা delta k is equal to 0.19 into k আৰু k ৰ ভ্যালু আমি অলৰেডি কিমান উলিয়াইছো 2.4 জুল উলিয়াইছো গতিকে ইয়াৰ ভ্যালু আহি যাব তোমাৰ এটো ক্যালকুলেট কৰি রাউন্ড অফ কৰিলে 0.456 আহে एक्चुअली এটো কৰিলে 456 কিন্তু যেহেতু আমাৰ কাইনেটিক এনার্জিৰ ডেসিমেল প্লেস এটা আছে ইয়াৰ অ্যাবসলিউট ভ্যালুটো আমি ডেসিমেল প্লেস এটা ৰাখিম রাউন্ড অফ কৰিলে এটো 0.5 হৈ যাব কিয় কাৰণ ইয়াতে 56 আছে 5 ৰ পিছত নন জিৰো কোয়ান্টিটি আছে নন জিৰো নাম্বাৰ আছে গতিকে আমাৰ ৰাউন্ডিং অফ ৰুল মতে এটো কিমান হৈ যাব 0.56 সো ফাইনালি তুমি কাইনেটিক এনার্জি ইজ ইকুৱেল টু কি লিখিব পাৰিবা mean value 2.4 plus minus 0.5 joule নাইবা 2.4 plus minus 19% okay next question to কি কৰিছে এটা সিলিন্ডাৰ দিয়া আছে সিলিন্ডাৰটো ৰেডিয়াস দিয়া আছে এইখিনি আৰু সিলিন্ডাৰটোৰ হাইট দিয়া আছে এইখিনি আৰু আমাক সুধিছে পার্সেন্টেজ এরর ইন ভলিউম যদি তোমাক অকল রিলেটিভ এরর বা পার্সেন্টেজ এরর উলিয়াব দিয়ে তেতিয়া প্ৰবলেমটো আমাৰ বহুত ইজি হৈ যায় whenever we are asked to find out percentage error or relative error in such problems then it becomes easier কিয় ইজিয়াৰ হয় পার্সেন্টেজ এরর রিলেটিভ এরৰৰ ক্ষেত্ৰত আমি ভলিউম ক্যালকুলেট কৰিব নালাগে সো এটা ক্যালকুলেশনৰ পৰা আমি কি কৰিম বাছি যাম কিন্তু আমি যদি অ্যাবসলিউট এরর উলিয়াব বিচাৰো then we have to find out the quantity তার মানে ইয়াতে আমি ভলিউমটো উলিয়াব লাগিব বাট আমাক পার্সেন্টেজ এরর উলিয়াব দিছে ভলিউমৰ দৰকাৰ নাই বাট ভলিউমৰ ফৰ্মুলাটো আমাক লাগিব ভলিউমৰ ফৰ্মুলা কিমান পাই r স্কয়াৰ h সো আমাক উলিয়াব দিছে ডেল্টা v বাই v ডেল্টা v বাই v কিমান হ'ব পাই এটো কনস্ট্যান্ট এটো ইগনোৰ কৰি দিয়া r ৰ পাৱাৰ 2 আছে সো 2 ডেল্টা r বাই r প্লাস ডেল্টা h বাই h 2 ইনটু delta r by r কিমান হ'ব সোৱা delta r আমাৰ কিমান 0.1 সো প্ৰথমতে বেলেগ উলিয়াই লবা delta r is equal to 0.1 delta h is equal to 0.2 so delta r whole 0.1 divided by 2.1 plus 0.2 divided by 5 এইবিলাক যদি কৰা তেনেহলে তোমাৰ আহিব 2 into এটো কৰিলে ইয়াৰ ভ্যালু আহে 0.048 প্লাস আৰু ইয়াৰ ভ্যালু কিমান আহিব ইয়াৰ ভ্যালু আহিব 0.04 তো আমাৰ টোটাল আহি যাব এইখিনি যদি ক্যালকুলেট কৰা আহি যাব 0.136 তো এটা আমি রিলেটিভ এরর উলিয়ালো আমাক উলিয়াব দিছিলে পার্সেন্টেজ এরর মানে কি হয় রিলেটিভ এরর ইনটু 100% সো এটা আমাৰ কিমান হৈ যাব 13.6% বা 14% to লিখিব পাৰা হয় না সো যদি পার্সেন্টেজ এরর উলিয়াব দিয়ে আমি ইমান ইজিলি কৰিব পাৰিম কিন্তু যদি আমাক অ্যাবসলিউট এরর উলিয়াব দিলা হয় তেতিয়া আমাক এই ভলিউমটো ৰিউজ হলা হয় তেতিয়া আমি কি কৰিব লাগিল হয় এই গুটেই ভলিউমটো ক্যালকুলেট কৰিব লাগিল লাস্ট আমি এনসিআরটি এক্সারসাইজ এটা কৰিব ওলাইছো এক্সারসাইজ 2.13 এক্সারসাইজত কি কৈছে যে এটা ফিজিক্যাল কোয়ান্টিটি p দিয়া আছে আৰু p দিয়া আছে a কিউবড এনেকৈ কোৱেশ্চন কিন্তু এক্সামত আহে b স্কয়াৰ্ড ডিভাইডেড বাই আন্ডাৰ ৰুট c d লগতে দিয়া আছে a b c আৰু d ৰ পার্সেন্টেজ এরর দিয়া আছে 1% 3% 4% আৰু 2% তো পার্সেন্টেজ এরর বিলাক এনেকৈ লিখিবা
সো আমাক এয়াৰ পাৰ্চেন্টেজ এৰৰ কোৱেশ্চনটো দিয়া আছে এয়াৰ পাৰ্চেন্টেজ এৰৰ দিয়া আছে কিমান 1% বিৰ পাৰ্চেন্টেজ এৰৰ কিমান দিয়া আছে বিৰ পাৰ্চেন্টেজ এৰৰ দিয়া আছে 3% সিৰ পাৰ্চেন্টেজ এৰৰ দিয়া আছে 4% আৰু ডিৰ পাৰ্চেন্টেজ এৰৰ দিয়া আছে delta d by d হ'ব ডিৰ পাৰ্চেন্টেজ এৰৰ দিয়া আছে 2% আৰু আমাক খুদিছে পিৰ পাৰ্চেন্টেজ এৰৰ কিমান হ'ব সো পিৰ পাৰ্চেন্টেজ এৰৰ তুমি ৰিলেটিভ এৰৰ উলিয়ালে হয় বিকজ ৰিলেটিভ এৰৰ পাৰ্চেন্টেজ এৰৰ আর সেম ৰিলেটিভ এৰৰ পাৰ্চেন্টেজত লিখিলে হেতু পাৰ্চেন্টেজ এৰৰ হৈ যায় তো del p by p ইকুৱেল টু কিমান হ'ব 3 into delta a by a plus 2 into delta b by b root over মানে কি ইয়াৰ পাৱাৰ কিমান হাফ গতিকে প্লাস কিমান আহিব হাফ delta c by c মন কৰিছে না আমাৰ কত মাইনাস দিয়া নাই প্লাস delta d by d এতৰ ভ্যালু বিলাক যদি বহাই দিয়া 3 into 1% plus 2 into 3% plus half into 4% plus 2% so it will be 3% plus 6% plus 2% plus 2% তার মানে 2 দিয়ে 6.5 10 13% সো এইখিনি হল এটা পার্ট এতিয়া আমি নেক্সট পার্টটো চাম নেক্সট পার্টটো অকমান কনসেপচুয়াল হয় সিগনিফিকেন্ট ফিগাৰৰ নলেজৰ ওপৰত দিছে তথাপি আমি চাওঁ কোৱেশ্চনটোৰ পিছৰ পাৰ্টত কৈছে যে পিৰ ভ্যালু ক্যালকুলেট কৰি উলিয়াইছে 3.7 কিমান 63 3.763 কি কৰিছে পিৰ ভ্যালু ক্যালকুলেট কৰি কেনে উলিয়াইছে এতিয়া বুজিছে যে ইয়াক আমি কিমান ডিজিটলৈকে রাউন্ড অফ কৰিব লাগে তো আমি কি পাইছিলো চোৱা ডেল্টা p by p ইকুৱেল টু আমি কিমান পালো 13% তাৰ মানে 0.13 ইয়াৰ পৰা ডেল্টা p মানে কিমান হ'ব 0.13 into p এনেকুৱা প্ৰবলেমত সদায় আমি কি কৰিব লাগিব এবসলিউট এৰৰ উলিয়াব লাগিব কাৰণ এবসলিউট এৰৰ উলিওৱাৰ পিছত আমি গম পাম যে ইয়াৰে একচুয়ালি কোন কেইটা ডিজিট হসাকে ডাউটফুল আদাৰৱাইজ আমি গম নাপাম সো এবসলিউট এৰৰ যদি উলিওৱা 0.13 into 3.763 আহিব তো এটো যদি ক্যালকুলেট কৰা হয় কিমান আহিব 0.13 into 3.763 তেনেহলে ইয়াৰ ভ্যালু কিমান আহিব 0.489 গতিকে আমি এই p কেনেকৈ লিখিব পাৰিম p ইকুৱেল টু লিখিব পাৰিম 3.763 প্লাস মাইনাস 0.489 এতিয়া চোৱা ইয়াতে এতিয়া ডাউটফুল ডিজিট কেইটা হৈ গল এই 6 ৰ লগত 8 যোগ হ'ব আৰু এই 3 ৰ লগত কি যোগ হ'ব 9 যোগ হ'ব 7 ৰ লগত 4 যোগ হ'ব যেহেতু এই তিনিটা কোয়ান্টিটি কি হয় এই তিনিটা ডিজিট কি হত আছে এৰৰত আছে গুটেইখিনি ডাউটফুল তো এই ডাউটফুল কেটা ইয়াৰ লগত লগ হৈ কি কৰি দিব এই তিনিটা কোয়ান্টিটিকে কি কৰি দিব ডাউটফুল কৰি দিব গতিকে এই যেটো আমি ৰিজাল্ট পালো ইয়াতে 763 তিনিটা নম্বৰে তিনিটা ডিজিটে কি ডিজিট হৈ যাব বিকজ অফ দিস এৰৰ এই তিনিটা ডিজিটে ডাউটফুল ডিজিট হৈ যাব আৰু ডাউটফুল ডিজিট তিনিটা ৰাখাৰ দৰকাৰ নাই আমি ডাউটফুল ডিজিট কেইটা ৰাখিব লাগে এটা ৰাখিব লাগে আৰু এটা ডাউটফুল ডিজিট যদি ৰাখিব বিচৰা ইয়াতে আমি কৰিব লাগিব কি ইয়াতে আমি কি কৰিব লাগিব রাউন্ড অফ কৰিব লাগিব ইয়াতে রাউন্ড অফ কৰিলে পিৰ ভ্যালু কিমান আহিব 3.8 সো আমি কেই ঘৰলৈকে আমি রাউন্ড অফ কৰিব লাগিব 1 decimal place উলিয়াই আমি রাউন্ড অফ কৰিব লাগিব This was all about combination of error so আমি বহুত কেটা প্ৰবলেম কৰিলো and I hope that you have understood all these problems you have noted down the important rules and points and thank you for watching the video and listening to me